নগাঁৱৰ যি কাটিমাৰি CRPFৰ কেম্প আছে, যিটো আচলতে 34 বেটেলিয়ন যিটো কেম্প আছে, সেই CRPFৰ কেম্পৰ ভিতৰতে আজি পুৱা প্ৰায় 7:30 মান বজাত এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। আচলতে নিজ সতীৰ্থই গুলীয়াই হত্যা কৰিছে এজন CRPFক আৰু দুজন গুৰুতৰভাৱে আহত হৈছে। আৰু এই মুহূৰ্তত আমি নগাঁৱৰ যি 34 যিটো আচলতে বেটেলিয়ন কেম্প আছে, যিটো আচলতে নগাঁও চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ নিলগত এই CRPFৰ কেম্পটো আছে। আৰু ইয়াতে আজি পুৱা প্ৰায় 7:30 মান বজাত এই গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে। আৰু এই মুহূৰ্তত আমি ভিতৰৰ পৰিৱেশ দেখুৱাই আছো। ইতিমধ্যে যি নগাঁও আৰক্ষীৰ এটা দল এই CRPFৰ কেম্পৰ ভিতৰলৈ গৈ ইয়াৰ যি তদন্ত, সেই তদন্ত কৰিবলৈ গৈছে। আৰু কি কাৰণত আচলতে নিজ সতীৰ্থই নিজৰ সতীৰ্থক গুলীয়াই হত্যা কৰিলে, নিৰ্বিচাৰে গুলীচালনা কৰিলে, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। আৰু তদন্তৰ পিছতহে আচলতে স্পষ্ট হ'ব আচলতে কি কাৰণে এই গুলীয়াগুলি ঘটনা সংঘটিত হৈছে। আৰু যিগৰাকী আচলতে সতীৰ্থৰ গুলীত CRPFৰ জোৱান মৃত্যু হৈছিলে, তেখেতৰ সেইজনৰ নাম হৈছে হেড কনষ্টেবল বিষ্ণু প্ৰসাদ বাঘেল। আৰু মৃত্যু হৈছে ASI বাল্লানী প্ৰেমাৱৰণ, ASI ৰামান্নালাম সিং যাদৱৰো মৃত্যু। ইতিমধ্যে 3জন মৃত্যু হৈছে। আৰু গুৰুতৰভাৱে আহত হৈছে ASI মানে গোবিন্দ শ্ৰীগোপাল। আৰু গুৰুতৰভাৱে আহত ASI শ্ৰীপালক ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰু আন এজনক নগাঁৱৰ যি ব্যক্তিগত খণ্ডৰ এখন নাৰ্ছিং হোম ডিউ কেয়াৰলৈ তালৈ চিকিৎসাৰ কাৰণে লৈ যোৱা হৈছে। কিন্তু আচলতে যি ঘটনা সংঘটিত হৈছে, যি সতীৰ্থৰ গুলীত সতীৰ্থই আচলতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। আৰু এই মুহূৰ্তত যিহেতু আমি নগাঁৱৰ এই কাটিমাৰি CRPFৰ কেম্পৰ সন্মুখত আছো, নগাঁও আৰক্ষী ইতিমধ্যে কেম্পৰ ভিতৰলৈ গৈছে তদন্তৰ কাৰণে। কি কাৰণে এই গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে, এই ঘটনা এতিয়াও স্পষ্ট হোৱা নাই। আজি পুৱা প্ৰায় 7:30 মান বজাত এই ঘটনা সংঘটিত হৈছে। আৰু যি হেড কনষ্টেবল আছে, হেড কনষ্টেবল বাঘেলৰ ইতিমধ্যে মৃত্যু হৈছে, বিষ্ণু প্ৰসাদ বাঘেল। আৰু ইতিমধ্যে আমি কৈছোৱে যে বাঘেল ASI যি হেড কনষ্টেবল বাঘেল নিজ সতীৰ্থক গুলীয়াই CRPF জোৱানজনৰ তেখেতে নিজে আত্মহত্যা কৰিছে। আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যে 3জনকৈ লোক আচলতে এই CRPFৰ কেম্পৰ ভিতৰত নিহত হৈছে, নিজ সতীৰ্থৰ গুলীয়াগুলিত নিহত হৈছে। আৰু হেড কনষ্টেবল ইতিমধ্যে কৈছোৱে যে হেড কনষ্টেবল বিষ্ণু প্ৰসাদ বাঘেলৰ মৃত্যু হৈছে ASI বাল্লানী প্ৰেমাৱৰণ। আৰু মৃত্যু হৈছে ASI ৰামান্নালাম সিং যাদৱৰ মৃত্যু। আৰু গুৰুতৰভাৱে ইতিমধ্যে আহত হৈছে ASI শ্ৰীপাল। আৰু এই শ্ৰীপালক ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি 34 CRPFৰ এইটো কেম্প, এই ঘটনা এই নতুন নহয়, ইয়াৰ পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে। ইয়াৰ আগতেও নিজ সতীৰ্থক গুলীয়াইছিলে, নিৰ্বিচাৰে গুলীচালনা কৰিছিলে। আৰু আজিও পুৱা অনুৰূপ ঘটনা সংঘটিত হৈছে। আৰু নগাঁৱৰ এই মুহূৰ্তত আমি কেমেৰা সহযোগী পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো। যিহেতু নগাঁও আৰক্ষীৰ এটা দল ইতিমধ্যে নগাঁও আৰক্ষী ইতিমধ্যে এই CRPFৰ কেম্পৰ ভিতৰত তদন্তৰ কাৰণে গৈছে। কি কাৰণে আচলতে গুলীচালনা কৰিবলগীয়া হ'ল, নিজ সতীৰ্থক কি কাৰণে গুলীচালনা কৰিবলগীয়া হ'ল, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। প্ৰায় পুৱা 7:30 মান বজাত এই ঘটনা সংঘটিত হৈছে। গতিকে আচলতে যি 34 যিটো আচলতে CRPF কেম্প নগাঁও চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ নিলগত। আৰু এই ঘটনা এইবাৰে প্ৰথম নহয়, ইয়াৰ পূৰ্বতেও অনুৰূপ ঘটনা ইয়াত সংঘটিত হৈছিলে। গতিকে ক'ব পৰা নাই যে কি কাৰণে আচলতে নিজ সতীৰ্থক গুলীয়ালে, কি কাৰণে নিজৰ যি আচলতে ছাৰ্ভিচ যি অস্ত্ৰ আছে, নিজৰ অস্ত্ৰৰে আন এজন সতীৰ্থক কি কাৰণে গুলীয়াই হত্যা কৰিলে, সেয়া আচলতে তদন্তৰ পোহৰত আহিব। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এইসকল জোৱান আচলতে দেশৰ সেৱাত নিয়োজিত হৈ থাকে, যে নিজ মাজতে অৰি লাগি এনেধৰণৰ ঘটনা সংঘটিত কৰিলে নে অন্য কিবা কাৰণ আছে, নে কি কাৰণে আচলতে বৰ্তমানলৈকে স্পষ্ট হ'ল। আৰু নগাঁও
আৰক্ষীৰ এটা দল ইতিমধ্যে এই CRPFৰ কেম্পৰ ভিতৰত আছে আৰু তদন্ত কৰি আছে আৰু কিছু সময় হয়তো পিছতে আমি সংবাদ মাধ্যমক তেওঁলোকে হয়তো জনাব যে কি কাৰণে এই ঘটনা সংঘটিত হৈছে কিন্তু ইতিমধ্যে সতীৰ্থৰ গুলীত 3জনকৈ CRPFৰ জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে